নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আৰু মাতটো শুনি নিশ্চয় গম পাইছে গাটো একেবাৰে ভাল নহয়, ইয়াত বহুত বেছি ঠাণ্ডা পৰিছে আৰু সেয়েহে মোৰ চৰ্দি লাগিছে। মাইকটো অন হৈ আছে নে? আছে। গতিকে মাতটো নাই। প্ৰথমে ভাবিলোঁ যে আজি ভিডিঅ' নিদিওঁ, তাৰপিছত ভাবিলোঁ নাই, অকণমান ভাল পাইছোঁ যেতিয়া সকলো ৰৈ থাকিব মোৰ কাৰণে, সেয়েহে আহিলোঁ এটা ভৌতিক ঘটনালৈ। আজি লৈ আহিছোঁ মুজাক্কিল আলীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকক বিপৰী ক'ম, কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব, ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুকৰ পেজখনো যদি ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। মাতটো কিবা নিজৰ লগা নাই, নিজৰ মাতটোকে ইক' হৈ শুনি আছোঁ। গতিকে আজি শুনাত অলপ বেয়া পাব পাৰে, তাৰ বাবে আগতে ক্ষমা খুজি থৈছোঁ। এতিয়া আগবাঢ়িছোঁ মুজাক্কিলৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা তেওঁৰ লগত 2021 চনত ঘটিছিলে। তেওঁ তেতিয়া এগৰাকী MLA ৰ লগত কাম কৰি আছিলে, অসমৰ এগৰাকী MLA ৰ লগত, আৰু তেওঁৰ লগতেই এদিন তেওঁ দিল্লীলৈ যাবলগীয়া হ'ল। জীৱনত প্ৰথমবাৰলৈ মুজাক্কিলে ফ্লাইটত উঠি দিল্লীলৈ গৈছে। দিল্লী যোৱা আগতে কেতিয়াও নাছিলে, গতিকে তেওঁ বিৰাট ফূৰ্তি আৰু। তেওঁ আচলতে সেই MLA গৰাকীৰ ভনীয়েক আৰু ভায়েক আৰু ভনীয়েকৰ দুজনী সৰু ছোৱালী, তেওঁলোকক লৈ গৈছিলে। আৰু MLA কোৱাৰ্টাৰতে তেওঁলোক থাকিব, সেইবুলি 3মান বজাত তেওঁলোকৰ ফ্লাইট আছিলে, গতিকে কোৱাৰ্টাৰ পাওঁতে প্ৰায় 7-7:30মান বাজিছে। কোৱাৰ্টাৰটো পাই যিহেতু বন্ধ হৈ আছিলে, কোৱাৰ্টাৰৰ মানে লকটো খোলাৰ লগে লগে এটা বৰ উৎকট গোন্ধ তেওঁলোকে পাইছে, যেন কিবা বস্তু মৰি আছে। সেই কোৱাৰ্টাৰটো বহু বছৰ ধৰি বন্ধ হৈ আছিলে, মানে MLA জনে ইলেকশ্যন জিকাৰ পাছতো কেতিয়াও সেই কোৱাৰ্টাৰটোত থকা নাই, প্ৰায় 4 বছৰমান বন্ধ হৈ আছে। গতিকে কিবা বস্তু মৰাটো একো ডাঙৰ কথা নহয়, নিগনি চিগনি মৰিব পাৰে। সেয়েহে তেওঁলোকে সোমাই সকলোৱে নিজৰ ৰুমবোৰ চাফা কৰাত লাগিলে। আৰু মানে কোৱাৰ্টাৰটো ডাঙৰ কোৱাৰ্টাৰ, কিন্তু অলপ পুৰণা। প্ৰথমেই সোমাই দুয়োফালে 2টা বেডৰুম, এফালে ভনীয়েকে ল'লে, এফালে ভায়েকে ল'লে MLA জনৰ, আৰু মাজেদি কৰিডৰটো, তাৰপিছতে ড্ৰয়িং ৰুমটো আছে, ড্ৰয়িং ৰুমটোৰ পিছত কিটচেনটো আছে, আৰু ড্ৰয়িং ৰুমটোৰ পিছত কিটচেনটো তাৰ মাজত এখন দৰ্জা, আৰু তাৰ শেষৰ ফালে আৰু এটা ৰুম, যিটো ৰুম মুজাক্কিলক থাকিবলৈ দিছে। আৰু MLA গৰাকী ভনীয়েকৰ যি দুজনী সৰু ছোৱালী, তেওঁলোকে আকৌ মুজাক্কিলৰ লগত থাকি বিৰাট ভাল পায়। তেওঁৰ লগত খেলি থাকি বিৰাট ভাল পায়। শোৱাৰ আগত তেওঁৰ লগত অলপ দেৰি খেলে, গতিকে মুজাক্কিলো ব্যস্ত হৈ আছে। তাৰপিছত সেইদিনাখনতো তেওঁলোকে চাফা চিকুণ কৰি বাহিৰৰ পৰাই খানা অৰ্ডাৰ দিলে আৰু খাই বৈ শুই পৰিলে। প্ৰথম নিশাটো ঠিকেই গ'ল, কিন্তু পিছৰ নিশাৰ পৰা তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ ল'লে। আৰু তাৰ পিছদিনাখন, মানে দ্বিতীয় দিনা, তেওঁলোকৰ কাম আছিলে, আগবেলা ওলাই মেলি গ'ল, আহি পিছবেলা সোমালেহি, আহোঁতে খোৱাৰ বস্তু চস্তু লৈ আহিছে। আৰু তাৰপিছত কি কয় এইটো, চবেই নিজৰ ৰুমত অলপ জিৰণি লৈছে, পিছে মুজাক্কিলৰ ৰুমত অকণমানি দুজনীও সোমাই আছে। আৰু MLA গৰাকীৰ ভনীয়েকৰ যিটো ৰুম, সেই ৰুমটোত মানে তেওঁ যিটো AC আছিলে, সেই ACটোৱে বিৰাট সাংঘাতিক ধৰণে শব্দ কৰি আছে, কিন্তু আচৰিত ধৰণে মানুহ গৈ পোৱাৰ লগে লগে সেই শব্দটো নাইকিয়া হৈ যায়। আকৌ যেতিয়া ওলাই আহে, আকৌ সেই শব্দ হয়। মানে এনেকুৱা শব্দ হৈছে যেন ACটো মানে একদম ঘট কৰি পেলাই যেন সৰি পৰিব। তাৰপিছত মানে তেওঁ থাকিব পৰা নাই, সেই নিশাটো তেওঁ ভায়েকৰ ৰুমতেই থাকিলে। আৰু আচৰিত ধৰণে দুয়োজন ককায়েক আৰু মানে ভায়েক আৰু বায়েক শুলে, অকণমানি দুজনীও শুলে, আৰু তেওঁলোক শুইছে প্ৰায় নিশা 1মান বাজিছে। তেতিয়া তেওঁলোকৰ যিটো ৱাশ্বৰুম, এটাচ ৱাশ্বৰুম আছিলে, সেই ৱাশ্বৰুমটোৰ টেপকেইটা নিজে খোল খাই গৈছে, মানে পানী পৰি আছে ঝৰঝৰকৈ। ভায়েক উঠি গৈ পেলাই টেপকেইটা বন্ধ কৰিলে, আহি তেওঁ বিচনাত উঠিছেহে, আকৌ সেই টেপকেইটা খোল খাই যায়। এই গোটেই ঘটনাটো মানে গোটেই নিশাটো চলি থাকিলে। তাৰপিছত সেইদিনা পিছে মুজাক্কিলে একো গম নাপালে, কাৰণ অকণমানিকেইজনী গুচি অহাৰ পিছত মুজাক্কিলৰ বহুত ভাগৰ লাগিছিলে, তেওঁ শুই পৰিলে। পিছদিনাখন ৰাতিপুৱাই সেই MLA জনৰ যিগৰাকী ভনীয়েক আছিলে, তেওঁ ক'লে যে এই কোৱাৰ্টাৰটো বহুত দিন বন্ধ হৈ আছিলে, গতিকে আমি ইয়াত কেইদিনমান থাকিম, এটা কাম কৰোঁ, মৌলবী এজনক মাতি দোৱা পঢ়ুৱাওঁ, মানে আমাৰ যেনেকৈ পুথিপাঠ হয় বা কিবা, তেওঁলোকৰ তেনেকৈ দোৱা পঢ়ে ঘৰৰ শুদ্ধিকৰণৰ কাৰণে। গতিকে খবৰ খাতি কৰি এজন মৌলবীক মাতিলে, আৰু তেওঁ দোৱা পঢ়িলে। দোৱা পঢ়ি মেলি গ'ল। তাৰপিছত সেইদিনাখন ৰাতি
মোজাকিলৰ বিৰাট বেছি ভাগৰ লাগিছে গোটেই দিনটো কাম বন কৰাৰ কাৰণে তেওঁ ভাবিছে যে আজি যদি অকণমানিকেইজনী আহে অশান্তি লাগিব সেইবুলি তেওঁ কি কৰিলে খোৱা বোৱা কৰাৰ পিছত ড্ৰয়িং ৰুমৰ পিছত মানে কিটচেনটো তাৰপিছতহে মোজাকিলৰ ৰুমটো সেই মাজৰ যিখন দৰ্জা আছিলে সেই দৰ্জাখন লক কৰি দিলে যাতে অকণমানিকেইজনী আহিলেও সোমাব নোৱাৰে তাৰপিছত সি ভাবিলে যে মুখ হাত ধুই পেলাই সি শুব সি যেতিয়া ৱাছৰুমত মুখ হাত ধুই আছে তেতিয়া দৰ্জাখনত ভিতৰত কোনোবাই মানে দৌৰি ফুৰিছে সৰু ল'ৰা ছোৱালী সি গম পাইছে যে অকণমানি দুজনী আহিলে তেতিয়া সি মানে ৱাছৰুমৰ পৰাই কৈছে আজি মই নেখেলোঁ দেই তোমালোক যোৱা কিন্তু মোৰ বিৰাট ভাগৰ লাগিছে তেতিয়া অকণমানি দুজনী খিলখিলাই হাঁহিছে বিচনাত উঠিছে বিচনাত জঁপিয়াইছে গোটেই শব্দবোৰ মোজাকিলে মানে শুনি আছে তাহাঁতে তাৰপিছত কৈছে আমি নাযাওঁ আজি তোমাক নেৰোঁ সেই বুলি কৈ মানে তাহাঁতে জঁপিয়াই বিচনাৰ পৰা জাপ মাৰিছে ধাপকৈ পৰিছে চব শব্দ স্পষ্টকৈ মোজাকিলে শুনি আছে তেওঁ লাহে লাহে খং উঠি আহিছে গাটো মানে বিৰাট ভাগৰ লাগি আছিলে তেতিয়া ক'লে মই কিন্তু তোমাৰ মাক কৈ দিম দেই বেছি কৰিলে তোমালোকৰ মাক কৈ দিম এতিয়াই যোৱা সেই বুলি কৈ আছে মানে ভিতৰৰ পৰা তাৰপিছত সি দৌৰাদৌৰিকৈ মুখ ধুই দৰ্জাখন খুলি দেখিছে ৰুমত কোনো নাই সি ভাবিছে যে তাহাঁত লুকাই আছে আৰু মানে তাহাঁত মানে মস্তি কৰাৰ মুডত আছে গতিকে ইফালে সিফালে চালে নাই ছোৱালী দুজনী তেতিয়া মোজাকিলৰ মনত পৰিলে তাহাঁত আহিব পৰাটোতো সম্ভৱেই নহয় কাৰণ যিখন দৰ্জা আছিলে কৰিডৰৰ সেই দৰ্জাখনৰ হুক তেওঁ লগাই থৈছিলে সেই কথাটো মনত পৰাৰ লগে লগে মোজাকিলৰ গাৰ নোম শিয়ৰি গৈছে ইমান দেৰি তেওঁ যি অকণমানি দুজনী বুলি ভাবি আছিলে ৰুমত তেনেহ'লে কোন আছিলে তাৰপিছত মোজাকিলৰ বিৰাট ভয় লাগিলে দৌৰাদৌৰিকৈ মুখ হাত মানে মুচি চিধাই দৰ্জা খুলি বায়েকগৰাকীৰ ৰুমলৈ গৈ সুধিলে যে এহেঁতকেইজনী ক'ত আছিলে তেতিয়া তেওঁ ক'লে এহেঁতৰ বিৰাট ভাগৰ লাগিলে সেয়েহে আজি তোমাৰ লগত খেলিবলৈও নগ'ল শুই পৰিলে তাহাঁত তেতিয়া মোজাকিলে গোটেই কথাটো ক'লে আৰু তেতিয়ালৈকে মোজাকিলে আগৰ দুই নিশা কি হৈছিলে গম পোৱা নাছিলে বায়েকে মানে MLA ভনীয়েক ভায়েকে তেওঁক কোৱা নাছিলে ভয় খাব বুলি তেতিয়া তেওঁলোকে গোটেইখিনি কথা তাক ক'লে যে আমাৰ লগতো এনেকুৱা ঘটনাবোৰ ঘটি আছে সেই নিশাটো তাৰপিছত আৰু বেছি উপদ্ৰৱ বাঢ়িলে তেওঁলোক চবেই এটা ৰুমতেই থাকিবলৈ বাধ্য হ'ল ড্ৰয়িং ৰুমটোতে সকলোৱে চোফাতে বহি টোপনি গ'ল গোটেইকেইটা ৰুমত মানে বিভিন্ন ধৰণৰ উপদ্ৰৱ মোজাকিলৰ ৰুমত সেই দৌৰা ধাপৰাবোৰ ভায়েকৰ ৰুমত ৱাছৰুমৰ টেপ খোলা সেইটো যিটো শব্দ আৰু ভায়েকৰ ৰুমত AC-টোৰ একদম ঘটঘটনি শব্দ গোটেই ঘৰটোত উৎপাত তেওঁলোক গোটেই নিশা শুব নোৱাৰিলে পিছদিনা ৰাতিপুৱা MLA গৰাকীক ফোন কৰিলে গোটেইখিনি কথা ক'লে আৰু তেতিয়া MLA কোৱাৰ্টাৰ এনেও চৌদিশটো জানি আৰু ছিকিউৰিটি থাকে তেতিয়া ছিকিউৰিটিহঁতক সুধিলে যে এই ঘৰটো কিবা আছে নেকি এনেকুৱা হ'ল আমাৰ লগত তেতিয়া তেওঁলোকে কৈছে যে আপোনালোক আহোঁতে আচলতে আমি কম বুলি ভাবিছিলোঁ এই কোৱাৰ্টাৰটোত মানে কিবা এটা আছে এইটো কোৱাৰ্টাৰত কোনো নাথাকে সেয়েহে সদায় এই কোৱাৰ্টাৰটো বন্ধ হৈ থাকে কোনো থাকিব নোৱাৰে আৰু MLA জনে আচলতে গম পোৱা নাছিলে সেইটো কথা আৰু তাৰপিছত তেওঁলোকে তাৰ পৰা শিফ্ট কৰিলে কাম কাৰণ শেষ হোৱা নাছিলে আৰু 3-4 দিনৰ কাম আছিলে তেওঁলোক গৈ এখন হোটেল ল'লে হোটেলত থাকি কাম বন কৰি অসমলৈ উভতি আহিলে এই ঘটনাটো ঘটা আজি 3-4 বছৰ হ'ল কিন্তু এতিয়াও এই ঘটনাৰ প্ৰভাৱ মোজাকিলহঁতৰ মনত আছে এতিয়াও তেওঁলোকে মানে ক'ৰবাত থাকিবলৈ গ'লে দুবাৰ ভাবে যে সেই নিশাকেইটাৰ দৰে উজাগৰে নিশা কটাব লাগিব নেকি এয়া আছিলে মোজাকিলৰ লগত ঘটা এটা জীয়া ঘটনা যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত কেতিয়াবা এনেকুৱা হৈছে নেকি অচিনাকি কোনোবা ঠাইলৈ গৈছে ক'ৰবাত থাকিছে কিন্তু সেই ঘৰটোৱে আপোনালোকক আঁকোৱালি লোৱা নাই সেই ঘৰটোৰ এনে কিছুমান নিগেটিভ এনাৰ্জি যি এনাৰ্জিয়ে আপোনালোকক সেই ঘৰটো এৰিবলৈ বাধ্য কৰিছে যদি হৈছে এই ভিডিঅ'টোৰ তলত জনাবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তাকো শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজি চাগে মাতটো শুনি মই লগা নাই কেনেকুৱা লাগিছে তাকো জনাব অৱশ্যে কেতিয়াবা মাতটো অকণ হাস্কি হৈ গ'লে বেয়া নালাগে গতিকে আজি মোৰ এই মাতটো শুনি কেনেকুৱা পাইছে তাকো জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি